Good evening, everyone. আজি গোৱালপাৰা ফটোগ্ৰাফিক সোসাইটিৰ আমাৰ যেটো ওয়েবিনাৰ সিরিজ চলি আছে তাৰে আজি 6th ডে হ'ব ষষ্ঠ দিন। আজি আমি আপোনালোকৰ আগত প্ৰেজেন্ট কৰিব বিচাৰিছো আমাৰ এই সেশনটো কম্পোজিশনৰ ওপৰত, কম্পোজিশন ইন ফটোগ্ৰাফি। আৰু আজি আমাৰ মেন্টৰ হ'ব হিমদীপ্ত কাকতি। গতিকে তেওঁক presentation to start কৰিবলৈ মই অনুৰোধ জনালো। Good evening, everyone. মই হিমদীপ্ত কাকতি। GPS আৰম্ভণিৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো। প্ৰথমতে ধন্যবাদ দিব কৈছো বেঞ্জামিন দাই তেওঁ যিখিনি সময় GPSক দি ইমান ধুনীয়াকে প্ৰগ্ৰামটো ওয়েবিনাৰ যোনটো আমাৰ সিরিজ হয় তেওঁ যোনটো মানে ইনিশিয়েটিভ লৈ পেলাই স্টার্ট কৰিছে হেতু কাৰণে মই বেঞ্জামিন দাক ধন্যবাদ দিও। তাৰ লগতে জ্যোতিময়ো বহুত কষ্ট কৰিছে। আজি অলপ ফিজিক্যালি অলপমান উইক আছে তেওঁ, তো হেতু কাৰণে মানে তেওঁৰ অলপমান ঘাটো একচুয়ালি আজি তেওঁৰ ভাল ইমান নহয়। আৰু বাকি আমাৰ যিখিনি এনকাৰেজমেন্ট পাইছো আমি নতুনকে শিকা বা ইচ্ছুক ফটোগ্ৰাফাৰ খিনিক, হেতু কাৰণে মই ধন্যবাদ জনাইছো। বেসিক্যালি আজি আমি কম্পোজিশনৰ কথা পাতিম। সবে ধুনীয়া ফটোগ্ৰাফ উঠাই আছে। সবে মোৰ কথা শুনিছেনে এনে? অলপমান সবে ভাল। থ্যাংক ইউ। সবে ধুনীয়া ফটোগ্ৰাফ উঠাই আছে দেখি আছো। আৰু ওয়েবিনাৰ যোনটো আমাৰ গ্ৰুপ আছে সেইটো গ্ৰুপতো যথেষ্ট ইমপ্ৰুভমেন্ট মই দেখিছো। বেঞ্জামিন দাই মোক এইটো সেশন কেইটামান সেশন আগতে ল'ব লাগে বুলি কৈছিলে। মোৰো এটা ইচ্ছা আছিলে, কিন্তু মোৰ অলপমান পাৰ্সোনেল প্ৰব্লেমৰ কাৰণে মই এইটো সেশনটো একেবাৰে শেষৰ হিচাপে ৰাখিলো। যি কি নহওক, আমাৰ যোনটো আৰ্টিস্টিক ফিলিং আছে আমাৰ গোটেইকেইটাৰে, সেই আৰ্টিস্টিক ফিলিংটো থাকাৰ কাৰণে আমি কানেক্টেড হৈ পেলাই আমি এই 7টা বজাত গোটেইকেইটাই লগ হৈ মনৰ কথা পাতিম। আৰু যেহেতু আমাৰ কোৱাত একেটাই, আশা কৰিছো আমি সবৰে পৰা সবে শিকিম। We will grow together. এতিয়া কম্পোজিশন বুলি কলে কম্পোজিশন শব্দটো চাগে বহুতে শুনিছে, আৰু নতুনকে ফটোগ্ৰাফি বা আৰ্টৰ লগত যোনে কানেক্টেড হৈ আছে তেওঁলোকে চাগে নতুনকে শুনি আছে কথাটো। বেসিক্যালি কম্পোজিশন মানে কি? দাদা নেক্সট স্লাইডটো হেই কৰিল। আন্ডাৰষ্টেণ্ডিং কম্পোজিশন। কম্পোজিশন বস্তুটো কি বাৰু? এইটো বস্তু এনেকুৱা এটা বস্তু 1 ঘন্টাৰ সেশন কৰিলে বা 2 ঘন্টাৰ সেশন কৰিলে শেষ হোৱা বস্তু নহয়। আমিও শিকি আছো, এতিয়াও শিকি আছো, এতিয়াও ইন্টাৰেস্টিং বস্তু বহুত পাও। যেতিয়াই সোমাই যাও এইটো ফিল্ডত তেতিয়াই ধুনীয়া বস্তু পাও, আৰু সেইখিনি বস্তু শিকিব ইচ্ছা কৰো। কিন্তু কম্পোজিশন বস্তুটো কি বুঝে? মোৰ মতে কম্পোজিশনটো হল এৰেঞ্জমেন্ট অফ এলিমেন্টস। কিন্তু এৰেঞ্জমেন্ট অফ এলিমেন্টস হলেও দাদা ফার্স্ট স্লাইডটোতে যাও, মানে আন্ডারস্ট্যান্ডিং কম্পোজিশনত।
মানে এলিমেন্টস বিলাক যে আমি যে মানে প্লেস কৰো এটা কম্পোজিশন এটা সেইটো মানে কি এলিমেন্টস মানে কি যিকোনো বস্তু এলিমেন্ট হ'ব পাৰে যোনটো বস্তু আমি দেখা পাওঁ এতিয়া এলিমেন্টস বুলি ক'ব লাগিলে গছৰ পৰা মানুহৰ পৰা এটা পেয়াৰ চেন্ডেল প্লাষ্টিকৰ একটা পেকেট যিকোনো বস্তু হ'ব পাৰে কিন্তু এই এলিমেন্টস কেটা যদি কিবা এটা মিনিং আমাক দিয়ে বা আমি কি ভাবি ফটোখন উঠাইছো সেই ইম্পৰ্টেন্সটো যদি ফুলফিল কৰে এৰেঞ্জ কৰোতে মানে এলিমেন্টস কেটা এৰেঞ্জ কৰোতে যদি সেইখিনি বস্তু আমাৰ ফুলফিল কৰে তেতিয়া হলে দ্যাট ইজ এ গুড কম্পোজিশন এতিয়া আমি সবে শৈশৱত বা আমি এতিয়াও কৰো বা আমি এটা বস্তু মই এটা কথা এটা মানে সুধিব ওলাইছো আপোনালোকে টেক্সটে ক'ব পাৰে যদি আমি পাহাৰৰ ওচৰত গৈ চিঞৰো যোনটো পাহাৰৰ ওচৰত গৈ পেলাই সাপোজ আমি চিঞৰো য'ত আমি ইকোটো নাপাওঁ পাহাৰৰ ওচৰত গৈ পেলাই চিঞৰি যদি আমি ইকোটো নাপাওঁ কেনেকে এবাৰ চিঞৰি চাই পেলাই এটা জাস্ট এটা ফিলিং এটা আপুনি জাস্ট ফিল কৰি থকচোন আৰু এটা পাহাৰত যাওঁ আমি য'ত নেকি আমি চিঞৰিলে আমাৰ মাতটো আমি বেক পাই যাওঁ দুখন পাহাৰ এখন পাহাৰত আমি চিঞৰিলেও আমি ইকোটো নাপাওঁ আৰু যোনখন পাহাৰত আমি চিঞৰো নেক্সট পাহাৰ এখন য'ত আমি ইকোটো পাওঁ আপোনালোকে এনে কোনটো এনজয় কৰিব টেক্সট অলপ লিখি দিলে ভাল হয় ইকো থাকা পাহাৰটোত ভাল পাব নে ইকো নাথাকা পাহাৰটোত ভাল পাব হয় হয় আপোনালোকে হয় গোটেই আমাৰ গোটেই কেইটা হয় মেম্বাৰে আমাৰ ইকো থাকাটোৱে ভাল পাম বুলি লিখিছে হয় কিন্তু আপোনালোকে ভাবিছেনে কিয় ভাল পাইছে এইটো প্ৰশ্নৰ উত্তৰটো কাৰণ তাত আমি যেতিয়া ইকোটো পাইছো আমি পিচ পাইছো আমি শান্তি পাইছো তাত বেলেগ একো চাউণ্ড নাই আপোনাৰ মাতটো আপুনি শুনি আছে বেক শুনি আছে হয় ইকোৰ যোনটো ফিলিং আছে এইটো বেলেগ শান্তি এটা পায় পিচ পায় স্পেচ এটা পাওঁ আমি বহুত এটা স্পেচ পাওঁ য'ত যোনটো পাহাৰত আপুনি চিঞৰিলে ইকোটো পায় সেইটো পাহাৰৰ একচুৱেলি স্পেচ থাকে বহুত সবৰে ৰেছপন্সটো ইকো থকা শব্দটোৱে ভাল পোৱা বুলি সবে কৈছে কিন্তু কিয় হৈছে এইটো কিয় ভাল পায় আপুনি আমি শান্তি পাইছো ইট ফিলছ হেপি এণ্ড পিচ ইয়েছ হেমন্ত ঠিক কৈছা তুমি এই একেদৰে মই এইটো কথা কিয় এটা এক্সাম্পল হিচাপে আপোনালোকক ক'ব ওলাইছো ঠিক একেদৰে চকুও শান্তি পায় চকুকো আমাৰ শান্তি লাগে এখন ছবিত যেতিয়া আমি মই চাগে কেতিয়াবা ৱেবিনাৰ সিৰিজৰ মানে গ্ৰুপত কোনোবাই যদি শ্বেয়াৰ বুলি লিখিছে ফটোখনৰ কথা মই কেতিয়াবা লিখিছো চাগে তাতে মানে অবষ্ট্ৰাকশন আছে তাৰ মানে কি বাধা আছে বা আমি চকু আমি যেতিয়া এটা বস্তু চাওঁ আমি যেতিয়া এটা ফটোগ্ৰাফ চাওঁ আমি চকু দি চাওঁ আৰু ফিল কৰো সেই অবষ্ট্ৰাকশনৰ কথাটোৱে মই ক'ব ওলাইছো যেতিয়া আমি ছবি এটাত অবষ্ট্ৰাকশন পাওঁ আমাৰ ভাল নালাগে চকু এলিমেন্ট মানে মই আপোনালোকক ক'লোৱে কি বস্তু হ'ব পাৰে এলিমেন্ট এটাৰ পিছত এটা
এটাৰ পিছত এটাকে যেতিয়া যায় চকুটো এটা ল্যান্ডস্কেপ এটা আমি চালো চকুটো যেতিয়া আমাৰ গোটেই ছবিটোত ডাইৰেক্টলি নগৈ এটা এলিমেন্টৰ পিছত এটা এলিমেন্টত আমি ৰখিছো চকুটো আমাৰ ওয়েট কৰিছে তাতে তাৰপিছত আমি আকৌ বিচাৰিব ওলাইছো ল্যান্ডস্কেপত আৰু কিবা আছে নেকি আছে চোন ইয়াতে আকৌ এটা কিবা বস্তু তাৰপিছত আকৌ আমি চাইছো আকৌ এটা কিবা বেলেগ বস্তু পাইছো যেতিয়া আমাৰ চকু মুভমেন্ট কৰে এটাৰ পিছত এটা এলিমেন্টত আমাৰ চকুৱে বহুত শান্তি পায় so that is a good composition মোৰ মতে হেতু এটা গুড কম্পোজিশন হয় ভাল কম্পোজিশন এটা আমি যেতিয়া কম্পোজিশন ফিল্ডত আমি সোমাও বা কম্পোজ কেনেকৈ কৰিব লাগে যেতিয়া আমি এই ফিল্ডটো পাও আমি ফিল কৰিব পাৰো যে এখন কম্পোজিশন ভাল লাগিছে কাৰণ আমাৰ চকুৱে ভাল পাইছে চকুৱে যেতিয়া শান্তি পায় আমি চাই ভাল পাওঁ আৰু যেতিয়া আমি চাই ভাল পাওঁ আমি ক'ব পাৰো যে কম্পোজিশনটো ধুনীয়া এতিয়া কম্পোজিশনৰো আকৌ বহুত কেইটা ৰুল আছে মই যিমান দূৰ পাৰিছো যিমান দূৰ মানে পাৰো সেই কেইটামান ৰুল মই ইয়াতে ডিসকাস কৰিম ৰুল অফ কম্পোজিশন ৰুলছ অফ কম্পোজিশন বুলি যাক কওঁ আমি কিছুমান কম্পোজিশনৰ আমাৰ বেসিক কিছুমান ৰুল আছে আমি সেই কেইটাত কাম কৰিলে ছবিবোৰ ধুনীয়া দেখা হয় বুলি আমি বিশ্বাস কৰো বা ধুনীয়া দেখা হয় আমি প্ৰথম ৰুলটো আমি কওঁ ৰুল অফ থাৰ্ড ৰুলটো হল আপোনাৰ হৰিজন্টেল লাইন আপোনাৰ তিনটা পাৰ্ট কৰিব লাগে এখন ছবিত আমাৰ ক্যামেৰাত গ্ৰিড থাকে বাই ডিফল্ট আমি গ্ৰিডত চাইও ল'ব পাৰো বা আমি যেতিয়া এইটো বস্তুত আমি ডিপলি গুছি যাও আমাক গ্ৰিডৰ মানে হেই নাই গ্ৰিডটো নহলেও আমি আমাৰ মাইন্ডতে আমি প্ৰেক্টিস কৰি সেট কৰি লও যে এইটো পাৰ্ট এইটো জায়গাত থাকিলে ভাল হ'ব মোৰ আৰু এটা কথা ক'ব লগা আছে এইটো যোনটো আমাৰ মোৰ যোনটো আজি সেশন হয় গোটেই কেইটা ফটো মোৰ নহয় মই মোৰ ফটো ৰাখিছো আৰু বেলেগ ভাল ফটোগ্ৰাফাৰৰ ফটো ৰাখিছো মেইন মোৰ মানে আইডিয়াটো হৈছে কথাখিনি যেন ফটো কেইটাই বুজাব পাৰে ফটো কেইটাই বুজাই আপোনালোকক যদি মই কিবা হেল্প কৰিব পাৰো বা কিবা অলপমান বুজি পায় সেইটোৱে সাকসেস বুলি মই নিশ্চয় ভাবিম প্ৰথম ফটোখন এখন মই মাৰা ফটো আছিলে আমাৰ ভাস্কৰে মোবাইল পোষ্ট প্ৰসেসিংৰ কাম কৰিছিলে এটা সেশন কৰিছিলে মই আৰু ভাস্কৰ এটা পথাৰত মানে গৈছিলো গৈ পেলাই এখন ফটো মই উঠাইছিলো ইয়াত আপোনাৰ সানটোৰ লগত ককাক একচুয়ালি সেইজন ককাক হয় আৰু এই লৰাজন নাতিয়েক হয় ইহতে আনলেডি খোজকাঢ়ি গৈ আছিলে মই ভাল পালো পোহৰটো মই তেওঁলোকক অলপমান ৱেট কৰিব ক'লো তাত তাৰপিছত এখন ফটো মানে মই উঠাইছিলো তো ৰুল অফ থাৰ্ডত কথাটো হল কি এই পইণ্ট আপোনালোকে চাগে দেখি আছে চাৰিটা পইণ্ট য'ত ক্ৰস হৈ আছে ডাইসেক্ট যোনটো পাৰ্টত হৈ আছে 1 2 3 4 সবে গম পাইছে কথাটো মাজৰ যোন কেইটা পইণ্ট আছে সেই পইণ্ট কেইটা ইম্পৰ্টেন্ট পইণ্ট হয় সেই পইণ্ট কেইটাত আমি যদি আমাৰ ইম্পৰ্টেন্ট আমাৰ যোনটো মানে কম্পোজিশন হয় কম্পোজিশনৰ আমাৰ মেইন এলিমেন্টটো আমি যদি ৰাখিব পাৰো তেতিয়াহলে এখন কম্পোজিশন ধুনীয়া দেখা পায় বা আমি ধুনীয়া দেখা কৰিব পাৰো ককাকৰ গাৰ মাজেদি একদম এই পইণ্ট এটা গৈছে সেইটোৱে মানে ৰুল অফ থাৰ্ড আৰু আমাৰ এটা নেক্সট স্লাইডটো বেঞ্জামিন দা
এইখনো আপোনাৰ সেই হয় ল্যান্ডস্কেপ হয় ল্যান্ডস্কেপৰ আপোনাৰ এইখনতো মানে মেইন এলিমেন্টটো আপোনাৰ যোনটো পইণ্টত আপোনাৰ কাট খাইছে হৰিজন্টেল লাইন আৰু ভাৰ্টিকেল লাইন মেইন এলিমেন্টটো তাতে সোমাই আছে তো এনেকুৱা আমাৰ এই চাৰিটা পইণ্ট আমি ইম্পৰ্টেণ্ট পইণ্ট হয় এই চাৰিটা পইণ্ট য'ত কাট খাই আছে হৰিজন্টেল লাইন আৰু ভাৰ্টিকেল লাইন তো আমি এইকেইটা পইণ্টক লৈ আমি কম্পজিশ্যন এটা বনাব পাৰোঁ তো প্ৰথম পইণ্টটো চবৰে ক্লিয়াৰ হৈছেনে যদি হৈছে এটা মেছেজ এটা মানে মেছেজত মই টেক্সট কৰিলে ভাল পাম ওকে থেংক ইউ ঠিক আছে তেতিয়াহ'লে আমি নেক্সট পইণ্টলৈ যাওঁ ৰুল অফ থাৰ্ডটো আমি মানি যদি আমি চলো আমি বহুত ভাল ভাল ফটো উঠাব পাৰোঁ আৰু বহুত আমি নাজানাকে চাগে আমাৰ বহুত কামত এইটো সোমাই আছে আমি নাজানাকে বা আমি জানিও বহুত কাম কৰিছোঁ আমি বা নাজানাকে ধুনীয়া এখন ছবিত এইকেইটা পইণ্টত আমাৰ মেইন এলিমেন্টটো পৰিছে আৰু য'ত নেকি আমাৰ ছবিখন ধুনীয়া দেখা হৈছে আমি তেতিয়াহ'লে নেক্সট পইণ্টলৈ যাওঁ ৰুললৈ যাওঁ আমি নেক্সট ৰুল হয় এইটোও সেম বস্তুৱে হয় মানে এইটো মই তিনিটা ইমেজ ৰাখিছিলোঁ এইটোও আপোনাৰ সেইটোৱে ইমেজটো গছটো আপোনাৰ সেইটো পইণ্টত কাট খাইছে ৰুল অফ থাৰ্ডৰে হয় তিনিটা ইমেজ মই ৰাখিছিলোঁ মানে বেঞ্জামিনে চেঞ্জ কৰি দিব পাৰে ওকে লিডিং লাইন আমাৰ মেইন এলিমেন্টত যেতিয়া আমাৰ লিড কৰি আমি লাইন এটা লৈ যাওঁ তো ডেট ইজ লিডিং লাইন লিড কৰি আমাৰ যোনটো ইম্পৰ্টেণ্ট পাৰ্ট আছে সেই পাৰ্টত যেতিয়া হেৰি কৰোঁ মই এইটো গোৱালপাৰাতে ফটোটো উঠোৱা হয় কুমৰী বিলত ফটো আছিলে এইটো আপোনালোকে দেখিছে তিনিটা লাইন মই বনাইছোঁ ইয়াতে তিনিটা লাইন গৈ পেলাই এই যোনটো মেইন এনাৰ্জি ক্ৰিয়েট কৰি আছে মানুহজন তেওঁৰ গা লৈকে মই লৈ গৈছোঁ আৰু তাৰপিছত আপোনালোকে গ্ৰেজুৱেলি লেণ্ডস্কেপটোত আপোনালোকৰ চকুটো সোমাইছে লিডিং লাইনৰ এইটো মই ফাৰ্ষ্ট এক্সাম্পল দি দিছোঁ আৰু আপোনাৰ ছেকেণ্ড এক্সাম্পলটো আমি যাম এতিয়া ছেকেণ্ড এক্সাম্পলটো যাম দা হয় এইটো মই ধূপধৰাত উঠাইছিলোঁ ৱাইড এংগেল আছিলে শ্লাইড মই হেৰি কৰিছোঁ বস্তুটো ইমেজখন মানে ৱাইড আছে কাৰণে অলপমান হৰিজন্টেল লাইনটো বোথ চাইড অলপমান বেণ্ড আছে তো মই এইটো ফিল্ডটো একচুৱেলি মই চেঞ্জ কৰা নাই একচুৱেলি তাত তো লিডিং লাইন ইয়াতো মই মেইন এলিমেণ্ট হিচাপে মানুহজনে কি কৰিছিলে মই তাৰমানে সেইদিনাখন গ'লোঁ বৰষুণ পৰি আছিলে যেতিয়া মই এইটো শ্বট লওঁ বৰষুণৰ পিছত মানে ৰ'দ দিয়া ষ্টাৰ্ট কৰিছিলে তাৰপিছত বিশেষ বেলেগ জেগাত যোৱা নহ'ল তো মই সেইটো জেগাটো মোৰ কিবা এটা ভাল লাগিলে সেই আলিখিনি মানুহজনক মই দেখিলোঁ দূৰতে মানে তাৰপিছত মই ভাবিলোঁ এইটো জেগা তেওঁ যিহেতু ভাগৰি জুগৰি আহিছে কাম কৰি তো তেওঁক ইম্পৰ্টেঞ্চ দি পেলাই কিবা কৰা যায় নেকি তো মই এই পইণ্টটোত তেওঁক ৰাখি ইমেজটো উঠাইছিলোঁ তেওঁৰ সেই ভাগৰুৱা দেহাটো বা তেওঁ মেইন এই গোটেই পথাৰখন বা সেউজীয়া ধৰণীখন এই খেতিয়কে যিহেতু সৃষ্টি কৰে আমি যিখিনি খাওঁ
খেতিয়কে কৰে তো সেইকাৰণে তেওঁক মানে মাইতি দেখাব চেষ্টা কৰিছিলোঁ তেওঁক ডাঙৰ এটা স্থান দি পেলাই এইখন ফটো মই উঠাইছিলোঁ তো মোৰ মনৰ ভাৱটো সেনেকুৱা আছিলে এইখন ফটোত এইটো লাইট এইটো লিড কৰিছে আপোনালোকৰ পিছফালৰ পৰা লাইনটো আহি আগফালে তেওঁৰ ইম্পৰ্টেন্সটো বুজাইছে লিডিং লাইনটো সবে ক্লিয়াৰ হৈছে নে আমি ল্যান্ডস্কেপত বহুত কৰিব পাৰো এই কামটো লিড কৰিব পাৰো আমি ষ্ট্ৰীট ফটোগ্ৰাফি কৰিলেও আমি বহুত ইম্পৰ্টেন্ট হয় আমি ফেশন ফটোগ্ৰাফি কৰিলেও আমি লিডিং লাইন ব্যৱহাৰ কৰি আমি বহুত ভাল ভাল কাম কৰিব পাৰো দিগন্ত দা থ্যাংক ইউ বুজি পাইছে হয় যদি কথাটো ক্লিয়াৰ হৈছে তেতিয়াহলে ভাল কথা আৰু কিবা যদি কোৱেশ্চন থাকে তেতিয়াহলে মানে এই পইণ্ট কেইটা মই যেতিয়া হে কৰো তেতিয়া আপোনালোকে এনে সুধিব পাৰে টেক্সট এটা টেক্সট কৰিলে হ'ল তাৰ পিছতটো আমি এনেও এটা হে কৰিমে পিছত আমি গোটেইখিনি আমি আৰু এবাৰ মানে সব হে কৰিম কোনে কি আছে হয় কোৱেশ্চন আনসাৰ সেই কৰিম আমি ৰাখিম তো আমি নেক্সট স্লাইডলৈ যাওঁ নেকি বেঞ্জামিন দা সিমেট্ৰিৰ দ্বাৰাও আমি এটা ফ্লেট ইমেজ আমি ধুনীয়া কৰি তুলিব পাৰো আমি অবজাৰ্ভ কৰিব লাগিব অকল দুটা ফাল একে কৰি আমি কেতিয়াবা মানে আমি ইমেজ এখন কেনেকে উঠাব পাৰো আপোনালোকে অবজাৰ্ভ কৰিলে গম পাব এনেকেও আমি ধুনীয়া এটা ইমেজ আমি ক্ৰিয়েট কৰিব পাৰো নেক্সট ফটোখন বেঞ্জামিন দা হিম হয় ফ্ল্যাট ইমেজটো অকমান বুজাই দিয়া ওকে আমি ফ্ল্যাট ইমেজ বুলি ক'লে যেতিয়া ইন্টাৰেষ্টিং তাতে এলিমেন্ট নাথাকে আমাৰ চকু ইন্টাৰেষ্টিং মানে কি এতিয়া চাওক এলিমেন্ট ইন্টাৰেষ্টিং মানে বুলি ক'ব লাগিলে আমি ধৰক এতিয়া ভাতৰ লগত আমি চাটনি খাই সবে ভাল পাওঁ যেতিয়া আমি দালি আৰু ভাতটোৱে মানে থাকে আমাৰ যেতিয়া ঘৰত দালি আৰু ভাত থাকে আমি ঘৰত চাগে মাক কওঁ আজিতো দালি আৰু ভাতে আছে চাটনি এটা বনাই দিয়ক মায়ে ক'ব তিলৰ চাটনি এটা বনাই দিও বা কিবা এটা বেলেগ চাটনি এটা বনাই দিবা আলু পিটিকা এটা বনাই দিও আমাৰ খাই ভাল লগা হৈ যায় তো মই বস্তুটো অলপ বেলেগকে বুজালো কথাখিনি বুজিব চেষ্টা কৰিলে হ'ল তো এনেকুৱা টাইপৰ কথা যেতিয়া আমাৰ চকুৰ আগত আমি দেখি আছো যে ফটো এটা উঠাব লাগে কিন্তু আমি একো ফটো মানে এনেকুৱা টাইপৰ একো বস্তু পোৱা নাই তো আমি তেতিয়া আমি ক্ৰিয়েট কৰিম মানে আমি ইমেজ ক্ৰিয়েট কৰিম এটা বেয়া লগা বস্তু বা এটা ফ্লেট বস্তু এটা আমি কেনেকে আমি ইন্টাৰেষ্টিং কৰি তুলো symmetry can be an option symmetry can be an option আমি symmetry দ্বাৰা আমি ধুনীয়া এখন ছবি উঠাব পাৰো সেই মোমেন্টত কথাখিনি চাগে বুজি পাইছে এতিয়া ফ্লেট বলা বস্তুটো মই কোনটো বস্তু মই ফ্লেট কৈছো তাজমহলৰ ফটোখন ৰিফ্লেকশনটো চাওক আৰু বোথ সাইড চাওক সেমে আছে মাজৰ পৰা উঠাইছে ইমেজটো একদম মাজত ৰাখি মেইন এলিমেন্টটো মাজত ৰাখি সেন্টাৰেদি আপুনি যদি এটা লাইন টানি দিয়ে বা আপুনি যদি ইমাজিন কৰে এটা মাজেদি আমি বোথ সাইড আমি সেম বস্তুৱে দুটা ফালে পাম দিস ইজ আ গুড এক্সাম্পল অফ সিমেট্ৰি হয় দিস ইজ আ গুড এক্সাম্পল অফ সিমেট্ৰি ইয়াতে চাওক
এইটো যদি মানুহটো নাথাকে যদিও এটা ভাল ইমেজ হ'ব পাৰে কিন্তু মানুহটো ৰাখি যোনটো সিমেট্ৰি ক্ৰিয়েট কৰিছে আমি ভাল পাইছো চাই পেলাই তো দিস ইজ অলসো এন এক্সাম্পল অফ symmetry. আচ্ছা এটা নেক্সট রুল আমি ফ্রেম উইথিন এ ফ্রেম বুলি ৰাখিছো মই ফ্রেম উইথিন এ ফ্রেম মানে কি এতিয়া মই এটো মই উঠাইছিলো জায়গাটোৰ নাম কি জামলাইৰ ফালে হয় এটো আহমেদ বিদ্যুৎ মই আছিলো আমি তিনিটাই তেতিয়া সেইখিনি সময়ত মানে ফটো আগত মানে ৰেগুলাৰলি মানে ওলাইছিলো তো সেইদিনাখন মই কি দেখিলো এটা হাতী এটা গৈ আছে মই টাইম পাইছিলো মই হাতীটোক ষ্ট্ৰেট মানে কি মই ৰাস্তাৰ পৰা ডাইৰেক্টলি ষ্ট্ৰেট মই ল'ব চেষ্টা কৰিলো মোৰ বিশেষ ভাল নালাগিলে তাৰপিছত মই দেখিলো এইটো ফালেদি জংগল এটা আছে জংগলটো দি যদি হাতীটো গৈ থকা মই এটা ইমেজ ল'ব পাৰো মই কিবা অলপ বেলেগ কৰিব পাৰো নেকি তো মই এইটো এটা ন্যাচাৰাল ফ্ৰেম হয় আমি যেহেতু এটা আমাৰ যেতিয়া যিকোনো আমি এটা ফটো এটা লওঁ দ্যাট ইজ এ ফ্ৰেম আমি এটা ইমেজ আমি বান্ধি থৈ দিও যে এইখিনিয়ে সাইজ হ'ব তাতকে বেছি নহয় তো আমি এটা বাউন্ডাৰী এটা আমি ফটো এটা উঠালে ক্ৰিয়েট কৰোৱে তাৰ ভিতৰত আকৌ এটা আমি যদি বাউন্ডাৰী নিজে ক্ৰিয়েট কৰিব পাৰো that is a frame created by us which can be a natural frame or any sort of frame আমি এনেকে ক্ৰিয়েট কৰিব পাৰো মই এটো বস্তু ইম্পৰ্টেন্স দি মই এখন মোৰ থট প্ৰসেছত মই যেতিয়া চিন্তা কৰিলো মই এটো চিন্তা কৰিলো যে এনেকে আমি কৰিব পাৰো নেকি তো মই এনেকে এটা চিন্তা কৰি মই এখন ইমেজ লৈছিলো ফ্ৰেম এটা ক্ৰিয়েট কৰি হাতীটো যেতিয়া গৈছে মই তাতে তেতিয়া মই ট্ৰিগাৰটো প্ৰেছ কৰিছো নেচাৰেলি আমি এটা ফ্ৰেম ক্ৰিয়েট মানে ইয়াতে নেচাৰেল ফ্ৰেমটোক আমি ব্যৱহাৰ কৰিছো ইয়াতে ঠিক আছে নেক্সট স্লাইডত যাব পাৰিলা হয় এইখনো ধূপধাৰাৰ ওচৰতে মই লোৱা ফটো আকত যোৱাতে মই বহুত দেৰি এই বেপাৰীজনৰ লগত কথা পাতিলো ফটো এটা উঠাম বুলি তাৰ পিছত সিধাকে উঠাই চালো মোৰ ভাল লাগা নাছিলে তাৰ পিছত মোৰ চকু গল এই বক্স কেটাৰ বাহৰ যোন কেটা মানে হেইটো থাকে কেছটো মই ভাবিলো এটো কিবাকে ব্যৱহাৰ কৰা যায় নেকি ফটোখনত তাৰপিছত মই মই কেমেৰাটো লৈ পেলাই মই চালো ফ্ৰেমটো মোৰ ভাল লাগিলে তাৰপিছত মই তেওঁক ক'লো তুমি মানে বেপাৰীটোক যে হাঁহটো অকমান সেই মানে আপুনি অকমান সেই কৰিব নেকি ধৰিব নেকি তেওঁ হাঁহ বিকি আছিলে তাৰপিছত হাঁহটো ধৰি পেলাই থাকোতে বিকাৰ আগতে মই এইটো ফটো উঠাইছিলো মই ইয়াতো যোনটো ফ্ৰেম আছে ফ্ৰেম উইথিন এ ফ্ৰেম তো মই ইয়াতে ফ্ৰেম এটা ব্যৱহাৰ কৰিছিলো যোনটো ফ্ৰেম আগৰ পৰা আছিলে ফটোখন ইন্টাৰেষ্টিং কৰিব বাবে তো ফ্ৰেম উইথিন এ ফ্ৰেমটো সাগে ক্লিয়াৰ হৈছে আমি নেক্সট স্লাইডলৈ যাওঁ হয় fill the frame দুখন বেলেগ বেলেগ ইমেজ হয় ক্লোজ আপ ইমেজ মনুমেন্ট বা পুৰণা এটা অট্টালিকা হয় সেইখনৰ এখন ইমেজ এইটো ক্লোজ আপ গৈছে আৰু এই সিংহটোৰ যোনটো এক্সপ্ৰেছন তেওঁ
সিংহটোৰ চকুৰ লগত মুখৰ এক্সপ্ৰেছন এইখিনি বুজাব খুজিছিলে ফটোগ্ৰাফাৰটো। এইটো মোৰ ইমেজ নহয়, ফ্ৰেমটোক গোটেই ফিল আপ কৰিছে, গোটেই বাঘটোক নুঠাই পেলাই অকল মুখৰ এক্সপ্ৰেছনটোত ইম্পৰ্টেঞ্চ দিয়া হৈছে। এনেকে ফিল কৰিব পাৰো আমি। কেতিয়াবা আমি ফ্ৰেমত আমি পুৰা ক্লোজ আপ গুচি যাব পাৰো, আমি কেতিয়াবা ঢিলাকেও ৰাখিব পাৰো, আমি কেতিয়াবা ক্লোজ আপ গৈ পেলাই আমি ফ্ৰেমটো আমি ফিল কৰিব পাৰো। নেক্সট স্লাইড দাদা। হয়, এইখন ইমেজ চাগে বহুতে গম পায়, চেণ্টাৰ ডমিনেটিং আই। এইখন ইমেজ চাগে বহুতে যোনে ফটোগ্ৰাফি ভাল পায় বা ইমেজ ভাল পায়, পোৰ্ট্ৰেট, এখন ফেমাছ পোৰ্ট্ৰেট হয় ষ্টিভ মেককিউৰিৰ 1984ত ফটোখন উঠাইছিলে এজনী আফগানিস্তানী ছোৱালীক। এইখন ইমেজ বহুত এট্ৰাক্টিভ আছিলে, চকুযোৰ জুৰি কালাৰ বেলেগ আছিলে তেওঁৰ। তো সেইটো বস্তু যেতিয়া দেখা পালে তেওঁ ষ্টিভ মেককিউৰি, এখন ফটো ল'ম বুলি ভাবি পেলাই ফটোখন উঠালে। ইয়াতে আপোনালোকে এটা বস্তু চাব পাৰে, ফটোখন যেতিয়া আমি দুটা ভাগ কৰি দিওঁ ভাৰ্টিকেল লাইনটো, তেতিয়া আমি দেখা পাওঁ ডমিনেট, চকু যোনটো বেছিকে ডমিনেট কৰি আছে সেইটো চকু মাজত সোমাইছে। আপোনালোকে এই সেকেন্ড যোনটো ইমেজ হয় তাতে চালে আপুনি গম পাব। চেণ্টাৰ ডমিনেটিং আইজ, চকু যোনটো চকু বেছি এট্ৰাক্ট কৰে বা ষ্ট্ৰং এটা মেছেজ এটা দিয়ে, যোনটো চকুৱে বেছি এট্ৰাক্ট কৰি আছে আমাক, সেইটো যেতিয়া আমি মাজত থৈ দিওঁ এখন ইমেজৰ, আমাৰ চকুৱে ভাল পায়। দ্যাট ইজ এ ৰুল, চেণ্টাৰ ডমিনেটিং আই। নেক্সট স্লাইডত যাব দাদা। এইখনো আপোনালোকে চাব পাৰে, এটা চকু আপোনাৰ মাজত ৰাখিছে, যোনটো চকু ইমেজ, গোটেই ইমেজটোৰ দুটা ফাল আমি কৰিলে আমি এটা চকু মাজত পাই আছো। দিস ইজ এ কাইণ্ড অফ কম্পজিশন where we can make a image very beautiful. এতিয়া আমি যাও আৰু এটা ৰুললে, প্যাটাৰ্ন এণ্ড ৰেপিটেশন। প্যাটাৰ্ন এণ্ড ৰেপিটেশন এইটো এটা ইন্টাৰেষ্টিং ৰুল হয় বা আমাৰ নিয়ম এটা হয়, য'ত নেকি আমি এটা কাম কৰিব পাৰো বা আমি আমাৰ চকুৱে প্যাটাৰ্ন, আমাৰ চকুৱে একচুয়ালি প্যাটাৰ্ন ভাল পায়। আমাৰ চকুৱে সদায় প্যাটাৰ্ন ফলো কৰে, প্যাটাৰ্নটো আমি ভাল পাওঁ চাই। প্যাটাৰ্নটোক যেতিয়া আমি ব্ৰেক কৰো, কিন্তু এটা কথা কি হয়, প্যাটাৰ্নটো আপোনালোকে এতিয়া ইমেজটোত যদি ডেস্কটপ বা ল্যাপটপত আছে বা মোবাইলত আছে, আপোনালোকে এটা কাম কৰক, হাতেদি আপুনি মানে আঙুলি এটা দি মানুহটোক ব্লক কৰকচোন। মানুহটোক যেতিয়া আপোনালোকে ব্লক কৰিব আঙুলি দি, আমি বৰ হৈ যাওঁ। যেনেকে আমি ৰেগুলাৰ মাংস ভাত খাইও আমি ভাল নাপাওঁ, আমি চেঞ্জ এটা বিচাৰো, ঠিক এইদৰে আমি প্যাটাৰ্নটোক আমি দেখা পাই থাকিলে আমাৰ চকুৱে বৰ হৈ যায়। তো এই প্যাটাৰ্নটোক বা ৰেপিটেশনটোক আমি কেনেকে ব্ৰেক কৰো, আমি তাতে এটা মানুহ সোমাই, মানে ফটোগ্ৰাফাৰজনে এজন যেতিয়া ইমেজটো লৈছে তেওঁ ইন্টেনশনালি এটা মানুহ তাতে ৰাখিছে এই প্যাটাৰ্নটোক ব্ৰেক কৰিবৰ কাৰণে। তো যেতিয়া আমি এটা প্যাটাৰ্নক ব্ৰেক কৰি দিওঁ, ছবিখন ভাল লগা হৈ যায়।
আমি আৰু এটা ইমেজ আছে, সেইটো ইমেজ চালেও আপোনালোকে গম পাব। এইটো চাওক, পেটাৰ্ণ এটা আছে, ৱালৰ পেটাৰ্ণ। ইয়াতো ইণ্টেনশ্যনেলি এটা মানুহ সোমাইছে ফটোগ্ৰাফাৰজনে। এই পেটাৰ্ণটোতে অকল থাকিলে আমাৰ চকুৱে ইমান ভাল নাপাল হয়, যিমান এই মানুহটো থকাৰ কাৰণে সব ইমেজটো ধুনীয়া লগা হৈ গৈছে। তো আশা কৰিছো পেটাৰ্ণ এণ্ড ৰেপিটেশ্যনটো আপোনালোকে বুজি পাইছে। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট ৰুল আমি ডিছকাছ কৰিব ওলাইছো। মই এটা ইম্পৰ্টেণ্ট ৰুল এতিয়া ডিছকাছ কৰিব ওলাইছো। এতিয়া ৱেবিনাৰত বহুতে লেণ্ডস্কেপ ফটোগ্ৰাফি কৰি আছে। নতুনকে জইন কৰাখিনিয়ে হৰিজন্টেল লাইনটোৱে ক্লিয়াৰ হোৱা নাই। বহুতৰ ক্লিয়াৰ হৈ গৈছে, বহুতৰ এতিয়ালৈকে হোৱা নাই। লাইনটো বেকাকে বেকা মানে টিল বুলি কয়, কৰি উঠাই আছে। আমাৰ প্ৰথম হৰিজন্টেল লাইন, যোনটো ওপৰৰ লাইন আছে, হৰিজন্টেল লাইনটো চাওক ষ্ট্ৰেট আছে। তো যেতিয়া আমি গ্ৰিড, এইটো এটা গ্ৰিড হয়, যোনটো আমি প্ৰথম টপিকটো আমি ললো, সেই টপিকটো আমি পাইছিলো। এতিয়া লেণ্ডস্কেপ কৰিব লাগিলে আমি দুটা পেটাৰ্ণত আমি কৰিব পাৰো। ইয়াতে চাওক হৰিজন্টেল লাইনটো আমাৰ তিনটা পাৰ্ট আছে, হয়নে? 1 2 3। আৰু ভাৰ্টিকেল লাইনো আমি তিনটা পাৰ্ট আমি ভগাই ল'ব পাৰো। এই হৰিজন্টেল লাইনটো চাওক, প্ৰথম পাৰ্টটোত চাওক স্কাইটো কম ৰাখিছে। প্ৰথম হৰিজন্টেল লাইনটোত স্কাইখিনি সীমাবদ্ধ কৰি ৰাখি তাৰ তলত মাটিৰ পাৰ্টটো ৰাখিছে। এইটো পেটাৰ্ণত আমি লেণ্ডস্কেপ কৰিব পাৰো, হৰিজন্টেল লাইনটো চাই পেলাই। এইটো এটা পেটাৰ্ণ আছে, আমি ফাৰ্ষ্ট হাফত আমি স্কাইটো ৰাখিব পাৰো, আৰু আমি নহয়তো আমি দুটা পাৰ্ট আমি স্কাই ৰাখি এটা পাৰ্ট আমি মাটি ৰাখিব পাৰো। কথাটো বুজি পাইছেনে? এতিয়া ছেকেণ্ড ইমেজটো চালে আপোনালোকে গম পাব। এতিয়া প্ৰথম ইমেজটোত মই কি দেখাইছো, স্কাইটো এটা পাৰ্ট আৰু মাটিটো দুটা পাৰ্ট আছে। হয়, এইখন ইমেজ চাওক, স্কাইটো দুটা পাৰ্ট আছে আৰু পানী বা মাটি বা পানী হ'ব পাৰে, এইটো এটা পাৰ্ট আছে। বেঞ্জামিন দা, প্ৰথম শ্লাইডটো আকৌ এবাৰ বেক কৰিব। এবাৰ ফলো কৰক বস্তুটো। স্কাই ইয়াতে এটা পাৰ্ট আছে, মাটি বা পানী আপোনালোকে পানী পালে পানী, আপোনালোকৰ ইমেজত যদি পানী আছে, পানীটো আপোনালোকে ৰাখিব পাৰে, দুটা পাৰ্ট হিচাপে ৰাখিব পাৰে। স্কাই এটা পাৰ্ট ৰাখিব পাৰে। আৰু নেক্সট কম্পজিশ্যনটো চাওক, ইয়াতে পানী বা মাটি এটা পাৰ্ট আছে আৰু স্কাইটো দুটা পাৰ্ট আছে। আমি এনেকে লেণ্ডস্কেপ কম্প'জ কৰিব পাৰো। It can be very helpful. Next slide to দাদা। এইখিনিতে এটা কৈ থোৱা ভাল, যিসকলে নতুনকে আৰম্ভ কৰিছে, হৰাইজন লাইনটো কি বহুতে বুজি নাপায়। গতিকে ইয়াত য'ত স্কাই, আকাশখন আৰু মাটিৰ যিটো এটা বাউণ্ডেৰী আছে, সেইটোৱে হৈছে হৰাইজন বা অসমীয়াত সীমান্ত বুলি কোৱা হয়। সেই হৰাইজন লাইনটো আজি সকলোৱে চিনাকি হৈ লওক, হোৱাট ইজ হৰাইজন। গ্ৰুপত বহুতে সুধি থাকে এইটো হোৱাটছএপত বুজাবলৈ দিগদাৰ হয়। গতিকে এই যিটো সূৰ্যটো য'ত আছে, তাতে সেই লাইনটো আহিছে, একেবাৰে ইমূৰ সিমূৰ হৈ আছে, গোটেই দীঘলকে লাইনটো, সেইটোৱে হৈছে হৰাইজন লাইন। একেবাৰে বেছিক কথা, সকলোৱে ক্লিয়াৰ হৈ লোৱাটো ভাল। আৰু সেই লাইনটো বহুতে যেতিয়া হেৰি কৰে, আৰু এই পথাৰ এখন উঠাই ফটো, পথাৰৰ লাইন কেইটা চিধা কৰি কিনে যোনটো হৰাইজন সেইটো বেকাই থাকে, এইটো মিষ্টেক কৰে, মানে কনফিউজ হয় যে মই লাইনটো চিধা কৰিছো, আলিটোৰ লাইনটো চিধা কৰি দিয়ে। হয় হয়, গতিকে এইটো অকণমান প্ৰেক্টিচ লাগিব সকলোৰে, যিসকলে নতুনকে কৰিছে বিশেষকে। আৰু ইয়াৰ পিছতো যদি বুজি নাপায় আপোনালোকে সুধিব, এই ছেশ্যনটো চলি থাকোতে মেছেজ দিব ইয়াতে,
তেতিয়া আমি আকৌ এবাৰ হয়। বস্তুটো বুজাই দিব পাৰিম কাৰোবাৰ যদি ক্লিয়াৰ হোৱা নাই। ত্ৰিদীপে এতিয়া অলপ আগতে এটা মেছেজ কৰিছিলে, টেক্সট এটা পালো, 50-50 কৰিব পাৰিম নে নাই? 50-50 50-50 অবভিয়াছলি কৰিব পাৰিবা, এনেকুৱা কোনো কথা নাই তুমি 50-50 কৰিব নোৱাৰা। কিন্তু কিয় 50-50 কৰিছা সেইটো কথাও জানিব লাগিব। যদি তুমি গছৰ ৰিফ্লেকশ্যনটো বেলেন্সিং এলিমেন্ট হিচাপে তুমি ব্যৱহাৰ কৰি আছা, অবভিয়াছলি তুমি 50-50 কৰিব পাৰা। বা এনেকুৱা টাইপৰ তোমাৰ কিবা বস্তু আছে, এইকেইটা ৰুলে তোমাক সাজেষ্ট কৰি আছে ত্ৰিদীপ, নট মেণ্ডেটৰী যে তুমি এইকেইটা ৰুল ফলো কৰিয়ে তুমি সব কাম কৰিব লাগিব বুলি। আমি কথা পাতিম বাৰু। ওকে, নেক্সট পইণ্টলৈ যাওঁ, হেডৰুম। এতিয়া বহুত ফটোগ্ৰাফাৰে ফেশ্বন কৰি আছে বা পৰ্ট্ৰেট কৰে, ষ্ট্ৰীটতো পৰ্ট্ৰেট কৰে। মই অলপ আগতে এটা পইণ্ট আমি ডিছকাছ কৰিলো, ফিল্ডাৰ ফ্ৰেম। ফিল্ডাৰ ফ্ৰেমত আমি ক্লোজ আপ যাওঁ, যিমান পাৰোঁ আমি ক্লোজ কৰোঁ। কিন্তু এইটো আৰু এটা আছে ৰুল, য'ত নেকি আমি হেডৰুম আমি ৰাখোঁ। হেডৰুম মানে আমাৰ স্পেচ এটা, মূৰৰ পৰা যোনটো স্পেচ আমি ৰাখোঁ। আৰু আগফালে ছোৱালীজনী আমি ৰাইট হেণ্ড চাইড ৰাখি আছো, আৰু যোনফালে মূৰটো ঘূৰিছে, যদি ছোৱালীজনী ৰাইট চাইডে ঘূৰিছে মূৰটো, যদি এইফালে লেফ্ট চাইডে ঘূৰে, তেতিয়াহ'লে আমি এই স্পেচটো আমি উল্টা ফালে দিম। যোনফালে ঘূৰে আমি সেইফালে বেছি স্পেচ ৰাখোঁ, আৰু মূৰৰ ওপৰত আমি এটা স্পেচ ৰাখিব লাগে। এইটো ধৰণেও আমি ধুনীয়া এটা ইমেজ আমি ক্ৰিয়েট কৰিব পাৰোঁ, হেডৰুম বুলি কয়। ওকে, নেক্সট ৰুলত যাওঁ আমি, ফৰগ্ৰাউণ্ড ইণ্টাৰেষ্ট এণ্ড ডেপথ। এতিয়া ফটোগ্ৰাফাৰে ডেপথ বা আমাৰ ফৰগ্ৰাউণ্ড ইমেজ মানে চবে গম পাইছে চাগে। ফৰগ্ৰাউণ্ড মানে আগফালৰ যোনটো বস্তু আছে, আগফালে তাতে এটা এলিমেণ্ট আছে, কাটা এটা আছে লোহাৰ। এই বস্তুটো ৰাখি পেলাই ইমেজটোক আৰু ডেপথ মানে ডিষ্টেন্সটো, এই স্পেচটো ক্ৰিয়েট কৰাইছে। 3D এটা ফিল মানে ক্ৰিয়েট কৰিছে, যিহেতু ইমেজ এটা 2D বস্তু হয়। আমাৰ যেতিয়া ফটোগ্ৰাফ এটা আমি উঠাও, আমাৰ যিকোনো ফটোগ্ৰাফ আমি 2 ডাইমেনশ্যনেলি দেখা পাওঁ। 2 ডাইমেনশ্যনেল বস্তু এটাক যেতিয়া আমি 3 ডাইমেনশ্যনেল এটা টাচ দিব চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ফৰগ্ৰাউণ্ড ইমেজটো আমি অবজাৰ্ভ কৰিব লাগিব। ফৰগ্ৰাউণ্ড মানে আগৰ এলিমেণ্টটো। নেক্সট ইমেজটো দাদা। আমি লেণ্ডস্কেপ ফটোগ্ৰাফী কৰিলে বহুত ভাল ফটোত আমি দেখা পাওঁ এইটো বস্তু। ফৰগ্ৰাউণ্ড এলিমেণ্টটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় লেণ্ডস্কেপ ফটোগ্ৰাফীত। এই ফুলকেইটাই আমাক লৈ গৈছে, ফৰগ্ৰাউণ্ড এলিমেণ্টটোৱে লৈ গৈছে আমাক পিছফালৰ লৈকে, ধুনীয়াকে লৈ গৈছে, পাহাৰ চাহাৰ আকাশ গোটেইখিনি আমাক দেখাই পেলাই আমাৰ চকুৱে শান্তি কৰাইছে। যেনেকে মই প্ৰথমতে কম্পজিশ্যনৰ যেতিয়া ষ্টাৰ্টিঙত মই কথা এটা কৈছিলো, আৰু চবে এটা ৰিপ্লাই দিছিলে, পাহাৰৰ চাউণ্ডটো, ইক'টো। এইখন ইমেজ চাই পেলাই আপোনালোকে এইটো ফিল কৰা নাই জানো? সেই শান্তিটো পাইছেনে মনৰ? চকুটো চাওকচোন, চাওক প্ৰথমতে চকুটো ক'ত গৈ আছে আপোনাৰ, লাহে লাহেকে গৈ পাহাৰ পাইছে, পাহাৰৰ পৰা মেঘ পাইছে, মেঘৰ পৰা এটা পাৰ্ট পাইছে, মেঘ পাইছে। তাৰপিছত আকৌ আপোনাৰ চকুটো ঘূৰি পেলাই আকৌ ফুললৈকে বেক কৰিছে।
এইটো এটা বিৰাট ডাঙৰ কথা চকুৱে আমাৰ শান্তি পোৱাটো বহুত ডাঙৰ কথা আৰু এইটো বস্তু আপুনি এপ্লাই কৰিব পাৰে যিকোনো কামত নট অনলি ল্যান্ডস্কেপ আপুনি ষ্ট্ৰেট ফটোগ্ৰাফি কৰিলেও আপুনি এইটো বস্তু ব্যৱহাৰ কৰিব পাৰে আপুনি ফেশ্বনতো পাৰে ঠিক এইদৰে কম্পোজিশন বোলা বস্তুটো অকল ফটোগ্ৰাফিতে নাই আৰ্টত আছে ডান্সত আছে ড্ৰামাত আছে গানত আছে কম্পোজিশন বস্তুটো সব জায়গাতে আছে আৰ্টিস্টিক যিকোনো বস্তুতে আপোনাৰ কম্পোজিশন এপ্লাই হয় এই বস্তুটো যদি আপোনালোকে foreground to expose কৰিব কাৰণে long exposure হয় এইটো এটা বেলেগ পাৰ্ট হয় মই টেকনিক্সত মই আজি হেই নকৰো এতিয়া আপোনালোকে ষ্টেক কৰিব পাৰে ষ্টেক ইমেজ কৰিব পাৰে এইটো এটা ইমেজ নহব পাৰে এইটো ষ্টেক ইমেজও হ'ব পাৰে ষ্টেক বুলি কয় বেলেগ বেলেগকে ফটো বেলেগ বেলেগ এক্সপোজাৰত উঠাব পাৰে টেকনিক্যাল টাৰ্মত মই আজি নুমাই পেলাই মই কম্পোজিশনৰ পাৰ্টটো মই আজি টাচ কৰিম কাৰণ আৰু বহুত টপিক আছে মানে ঠিক আছে দিয়ক নেক্সট স্লাইডটো দাদা ওকে লিভ নেগেটিভ স্পেস এইটো এটা রুল হয় লিভ নেগেটিভ স্পেস কিন্তু আপোনালোকে এতিয়া নেগেটিভ স্পেস মানে কি এইটো প্ৰশ্ন চাগে আপোনালোকৰ মনত উত্থাপন হৈছে নেগেটিভ স্পেসটো এটা স্পেস হয় around the main subject মেইন সাবজেক্টটো আপোনাৰ তাতে ছোৱালীজনী খোজকাঢ়ি আছে তাৰ সাৰাউন্ডিং যিখিনি স্পেস আছে সেইখিনি স্পেসক আমি নেগেটিভ স্পেস বুলি ক'ব পাৰো আৰু ছোৱালীজনীক আমি পজিটিভ স্পেস বুলি ক'ব পাৰো আমি এটা এমটি ফিল কৰাইছো বহুত কাৰণে আমি কৰাব পাৰো আমাৰ মনৰ ভাৱটো এতিয়া এইখন ফটো যেতিয়া উঠাইছে ফটোগ্ৰাফাৰ জনে এইখন মোৰ ইমেজ নহয় যেতিয়া উঠাইছে তেওঁ কি বিচাৰিছে মানে ছোৱালীজনীক মনৰ দুখ বেদনা হ'ব পাৰে সেইটো এক্সপ্ৰেছ কৰিবৰ কাৰণেও এই স্পেচটো ৰাখিব পাৰে আমি আমাৰ ইমোশনছটো আমি এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি নেগেটিভ স্পেচ আমি ব্যৱহাৰ কৰিব পাৰো নেক্সট স্লাইড দাদা এইটো শান্তি চাই ছবিখন চাই সঁচাকে এটা ফ্ৰেছনেছ ফিল কৰিছো আমি ইয়াতেও আমি এটা স্পেচ ডাঙৰ স্পেচ এটা আমি ৰাখিছো গছডাল আইসোলেটেড হৈ আছে the space surrounding the main subject is the negative space we can use it in our images to make it beautiful or to enhance the image next image dada simplicity and minimalism mane ki minimum কাম simplicity মানে সহজ ভাবে আমি একদম সিম্পলি আমি একদম মিনিমাম কাম এটা কেনেকৈ কৰিব পাৰো এইখন ইমেজ মই মোবাইলেদি উঠোৱা হয় গোৱালপাৰাত আপোনালোকে জুম কৰিলে এনেটো আপোনালোকে চাগে দেখা পোৱা নাই একদম ব্ল্যাঙ্ক স্পেস এটা দেখি আছে অলপ জুম কৰি চাব পাৰে আগতে দেখা পাইছো সবতছে আগতে মই দেখা পাইছো আই মানুহ মই আগতে মানুহটা দেখা পাইছো হয় মই এইটো যেতিয়া ইমেজটো মই যেতিয়া উঠাইছো মোবাইলেদি উঠোৱা হয় বহুত পুৰণা কাম সেইটো মোৰ 4 বছৰ 5 বছৰ হ'ল চাগে মই ব্ৰহ্মপুত্ৰ হয় এইটো মানুহ যে এটা সৰু পাৰ্ট নেচাৰৰ মই সেইটো ফিল কৰিছিলো মানে যেতিয়া মই ইমেজটো লওঁ তোমাৰ সেই চৰাই থাকাখন এই টাইপৰ হয় মই সেইটো পাৰ্ট লৈ পেলাই পেলাই গোটেই ৰুলত পছে সেই গোটেই হেন ফটো
simplicity and minimalism বুলি এইটো কয় আমি Hey, এনেকে ফটো simplicity চৰাইটা হাইজত যে Minimalism- আছিল আৰু তাকেতো প্লিজ আপোনালোকে মিউট কৰিলে ভাল হয় কথাখিনি শুনি আছো আমি থ্যাংক ইউ হয় আমি নেক্সট স্লাইডলৈ যাওঁ মেডাম এখন বিদ্যুতৰ কাম হয় এখন বিদ্যুৎ বিকাশৰ কাম ইয়াতো এলিমেন্ট আমি মিনিমাম ৰাখি পেলাই আমি যোনটো এক্সপ্ৰেছ কৰিছো আমাৰ ইয়াতেও আমি ক'ব গ'লে নিগেটিভ স্পেচ আমি ইয়াতো ব্যৱহাৰ কৰো মিনিমালিজমত তো এই এখন ইমেজ হয় য'ত নেকি আমি মিনিমালিজম আমি ব্যৱহাৰ কৰিছো নেক্সট স্লাইডলৈ যাব পাৰি নেকি মেডাম জ্যোতিময় আমাক লিংক এটা লাগিব আগৰ লিংকটোতে ক্লিক কৰি দিলো চবে আগৰ লিংকটোতে ক্লিক কৰি দিব পুৰণি লিংকটোতে 5 মিনিট আছে হয় নতুন নতুন নেক্সট স্লাইডলৈ যোৱাৰ আগতে এইটো শেষ কৰি দিয়া ভাল হ'ব মিটিংখন এতিয়া ভাল হ'ব হিমদাৰ কাৰণে ভাল হ'ব বুজাবলৈ এইটো টপিকটো ইয়াতে শেষ নে হিম নে আৰু আছে আৰু হয় এইটো হৈ গৈছে আচ্ছা নেক্সট স্লাইডলৈ যাব পাৰিম চাগে 5 মিনিট আছে হয় যাওকচোন changing your point of view আমি আমাৰ চকুৱে আমাৰ যোনটো আই লেভেল আমি যেতিয়া খোজ কাঢ়ো আমি যেনেকে আমি থিয় হওঁ আমি সেইটো আই লেভেল বুলি কওঁ আমি সদায় ইমেজ এটা অকল আই লেভেলত নুঠাই আমি যদি আই লেভেলৰ তলত গুচি গৈ পেলাই আমি এটা ইমেজ ক্ৰিয়েট কৰিব ট্ৰাই কৰো ধুনীয়া দেখা হ'ব পাৰে এইটো মনোজ হাজৰিকা আছিলে অনিৰ্বাণ মেধি আছিলে বিদ্যুৎ আহমেদ আমি এনেকে ফটো এটাত গৈছিলো মই দেখিলো আৰু মানুহ গৈ আছে মানে তেতিয়া মই পথাৰত নামি গৈ পেলাই পথাৰৰ আলিৰ মাজেৰে মই এটা ইমেজ লৈছিলো এইখন ইমেজ ওলাইছিলে তো এইটো মোৰ আই লেভেল মানে তো চবে গম পাইছে ন কথাটো চকুৰ যোনটো আমি যেতিয়া থিয় হৈ থাকো বা আমি যেতিয়া বহি থাকো আমি যোনটো চকুৰ ষ্ট্ৰেট লাইনত আমি দেখা পাওঁ সেইটোক আমি আই লেভেল বুলি কওঁ এইখন ছবি মই আই লেভেলতকে তলত এভাৰেজ আই লেভেলতকে তলত গৈ পেলাই মই ফটোখন উঠাইছিলো চেঞ্জিং ইয়ৰ পইণ্ট অফ ভিউ দাদা নেক্সট স্লাইডখন এই পইণ্টটো শেষ কৰি দিব পাৰিম এইখন ইমেজ মই অলপ আগতে দেখাইছিলো এইখনতো মই তলত গৈ পেলাই মোৰ ভিউ পইণ্টটো মই তলত ৰাখি পেলাই মই ইমেজটো লৈছিলো এটা বেলেগ এটা ইন্টাৰেষ্টিং মানে ভিউ এটা ক্ৰিয়েট কৰিম বুলি তো আমি এনেকেও আমি ইমেজ ল'ব পাৰো বা ভাল লগা কৰিব পাৰো ঠিক আছে তেতিয়াহ'লে আমি নেক্সট সেশনটোত যাওঁ আমি এতিয়া নেক্সট ৰুলত যাওঁ এইটো ৰুল বহুত ইন্টাৰেষ্টিং হয় আৰু এইটো ৰুল আমি যদি ডিটেইলছত যাব খোজো তেতিয়াহ'লে বহুত ডাঙৰ এটা টপিক লুক ফৰ পাৰ্টিকুলাৰ কালাৰ কম্বিনেশ্যন কম্পজিশ্যনৰ এইটো এটা পাৰ্টো হয় কালাৰৰ লগতো আমি কম্পজিশ্যন আমি ক্ৰিয়েট কৰিব পাৰো সৰি
এইটো কালাৰ হুইল হয় বহুতে চাগে জানে আৰু নতুনকে জানিব দেখা পোৱা এইটো হুইলটো যোনে যোনে দেখা পাইছে তেওঁলোকক অৱগত মানে কৰাবৰ কাৰণে মই এইটো ইমেজ ইয়াতে ৰাখিছো আমাৰ এইটো কালাৰ হুইলৰ অপোজিট যোনকেইটা পাৰ্ট আছে চাওক য়েলোৰ অপোজিটত কি কালাৰ আপুনি পাইছে পাৰ্পল পাইছে অৰেঞ্জৰ অপোজিটত কি পাইছে আপোনালোকে ব্লু পাইছে ৱাৰ্ম এণ্ড কোল্ড দুটা কালাৰ থাকে বেসিক্যালি কালাৰ আপোনাৰ ৱাৰ্ম কালাৰ আৰু কোল্ড কালাৰ ব্লু গ্ৰীণ আমি এইবিলাক কোল্ড কালাৰত আমি সোমাই দিওঁ হালধীয়া অৰেঞ্জ ৰেডিশ এইবিলাক আমি কোল্ড কালাৰ আমি ৱাৰ্ম কালাৰত আমি সোমাই দিওঁ তো অপোজিট চাওক এই কালাৰ হুইলটো আপোনালোকে পিছতো আপোনালোকে ষ্টাডি কৰিব পাৰে আৰু বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় আমি কালাৰ হুইলটো জানা ফটোগ্ৰাফি কৰিলে আমি ৱাৰ্ম কালাৰৰ লগত আমি কোল্ড কালাৰ যেতিয়া আমি কম্বাইন কৰো ফটো এখনত ফটোখন ধুনীয়া লগা কৰিব পাৰো আমি মই কেইখনমান ইমেজ ৰাখিছো আপোনালোকে চালে গম পাব এখন ইমেজ হয় জামলাই বুলি কয় ধূপধাৰাৰ ওচৰতে এটা পাৰ্ট ৱাৰ্ম আছে এটা পাৰ্ট কোল্ড আছে তো মই কালাৰৰ লগতে খেলিছিলো এইখন ইমেজত এখন ইমেজ আৰু নেক্সট স্লাইডখনত যাওক দাদা এখন ইমেজ হয় ক্লাউডছ খিনি আপোনাৰ ৱাৰ্ম আছে স্কাইটো আপোনাৰ ব্লু আছে তো আপোনাৰ কালাৰ হুইলত খেলিছে এইটো কমপ্লিমেন্টাৰী কালাৰ বুলি কয় ৱাৰ্ম কালাৰ কমপ্লিমেন্টছ কোল্ড কালাৰ এইটো এটা ইমেজ হয় নেক্সট ইমেজটো চাওক আপোনালোকে তাতে চাওক ৱালৰ ৱাৰ্ম কালাৰটো চাওক আৰু তাৰ লগতে ব্লুটো কোল্ড কালাৰ হয় ইন্টেনশনালি ফটোখনত ৰাখি পেলাই কম্পজিশনটো ক্ৰিয়েট কৰিছে নেক্সট টপিক হয় লেফট টু ৰাইট ৰুল নেক্সট ৰুলটো হ'ল আপোনাৰ লেফট টু ৰাইট ৰুল এইটো ৰুল আমি সচৰাচৰ আমি ব্যৱহাৰ নকৰো এনেকে তথাপিও আমি ব্যৱহাৰ কৰিব পাৰো আমাৰ চকুৱে আমি হেল্ল' নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি হেল্ল' দাদা আহিছে এতিয়া হয় লেফট টু ৰাইট ৰুল আমাৰ শুনি আছে সবে শুনিছে ওকে লেফট টু ৰাইট ৰুল আমাৰ চকু লেফট সাইডৰ পৰা ৰাইট সাইডে আমাৰ মুভ কৰে ৰাইট সাইডৰ পৰাও লেফট সাইডে মুভ নকৰা নহয় মুভ কৰে কিন্তু আমি নাজানাকে আমি লেফট সাইডৰ পৰা আমি ৰাইট সাইডে আমি মুভ আমাৰ চকু কৰে আমি সৰুৰ পৰা যেতিয়া আমি লিখো আমি লেফট সাইডৰ পৰা আমি ৰাইট সাইডে আমি লিখো ইংলিছ লিখিলেও আমি লেফট সাইডৰ পৰা ৰাইট সাইডে লিখো অসমীয়া লিখিলেও আমি লেফট সাইডৰ পৰা ৰাইট সাইডে আমি কন্টিনিউ কৰি যাওঁ ঠিক সেইদৰে আমি ইমেজ এখনত আমি লেফট সাইডৰ পৰা লেফট সাইডে আমি ৰাখি ৰাইট সাইড আমি যদি অলপ স্পেচ ৰাখো that can create a good composition এনেকুৱা 100% মই নকওঁ যে এখন ভাল কম্পোজিশন হ'ব কিন্তু আমি ভাল কম্পোজিশন এটা ক্ৰিয়েট কৰিব পাৰো
Okay, দাদা next slide খনত balance element in the scene এইখন ইমেজত মই ওপৰতলত উঠাইছিলো এইখন ইমেজ দুধনৈৰ ওচৰতে মই এই জাল আৰু খলাইটো খালৈটো মই দেখিলো দেখি পেলাই এই আইতাজনী আহি আছিলে তাতে সেইটো স্পেচত ৰখাই পেলাই মই ফটোটো উঠাইছিলো পিছৰ এলিমেন্টটোৱে আগৰ এলিমেন্টটোক কমপ্লিমেন্ট কৰি আছে হেল্প কৰি আছে আৰু ব্যালেন্সটো ক্ৰিয়েট কৰি আছে যেনেকে আমাৰ দাগা পাল্লা আমি 1 কেজি আলু ললে 1 কেজি আমি ওয়েট দিও ঠিক সেইদৰে আমি এখন ইমেজত আমি ব্যালেন্সটো আমি ক্ৰিয়েট কৰিব পাৰো বা আমি ক্ৰিয়েট কৰিব লাগে আমি ক্ৰিয়েট কৰিব লাগে তো আমি এনেকে আমি ক্ৰিয়েট কৰিব পাৰো আমি পিছৰ এটা এলিমেন্ট আছে আগৰ এটা এলিমেন্ট আছে আগৰ এলিমেন্টটো পিছৰ এলিমেন্টটো কমপ্লিমেন্ট কৰে নে নাই বা আমাৰ সাবজেক্টটো আমি যোনটো আমি কম্পোজ কৰি আছো আমি যেনেকে কম্পোজ কৰি আছো এই কম্পোজিশনটোত আগৰ এলিমেন্টটোৱে পিছৰ এলিমেন্টটোক হেল্প কৰি আছে নে নাই আৰু পিছৰ এলিমেন্টটোৱে আগৰ এলিমেন্টটোক হেল্প কৰি আছে নে নাই আমি আমাৰ যোনটো কনসেপ্টত আমি ফটোটো উঠাইছো এতিয়া যদি আমি এটা ফটো এটা উঠাও যুদ্ধৰ এজন আৰ্মি দৌৰি আছে আগফালে পিছফালে যদি এটা আমি ভঙা ট্যাঙ্ক এটা আমি ব্লাৰ হলেও আমি ৰাখি পেলাই আমি কম্পোজ কৰো ফটোখন চাগে ধুনীয়া দেখা হ'ব আমি যদি এটা যুদ্ধৰ সৈনিক এটা তেজ লাগি থকা আগফালে দৌৰি আছে পিছফালে একজন ধুনীয়াকে এটা বাইকাৰ এজনে ধুনীয়াকে ষ্টাইলিশ জেকেট পিন্ধি বাইক চলাই গৈ আছে হেতুক জানো পিছফালৰ বাইকাৰ জনে আগফালৰ আৰ্মিটোক কমপ্লিমেন্ট কৰিবনে নিশ্চয় নকৰে ইমেজত ব্যালেন্সটো নাথাকিব তেতিয়া দাদা নেক্সট ইমেজটো বিদ্যুৎ আছে নে বিদ্যুৎ বিকাশ বিদ্যুৎ এইটো আপোনাৰ হেতুৱে আগফালৰ ইমেজ আগফালৰ এলিমেন্টটোৱে পিছফালৰ এলিমেন্টটোক ব্যালেন্স কৰি আছে পিছফালৰ এলিমেন্টটো থাকা কাৰণে আগফালৰ এলিমেন্টটো ব্যালেন্স হৈ আছে পিছফালৰ বস্তুটো আমি তাৰ পৰা যদি আমি গুছাই দিও কতবা ভাৰসাম্যটো নাথাকিব ব্যালেন্স নাথাকিব ইমেজটোৰ দাদা নেক্সট স্লাইডলৈ যাও ওকে juxtaposition মই এজন ফটোগ্ৰাফাৰক খুবেই তেওঁৰ কাম মই খুবেই ভাল পাওঁ বিনীত বৰা তেওঁৰ ষ্ট্ৰীটৰ কাম মই বহুত ভাল পাওঁ তেওঁৰ কম্পোজিশন মই সদায় চাও সদায় আচৰিত হওঁ বহুত আগৰ পৰা ফলো কৰো তেওঁৰ ইমেজ ইয়াতে ৰাখিছো juxtaposition আমাৰ মই যিমান দূৰ দেখিছো তেওঁৰ নিচিনা juxtaposition কৰা মই দেখা নাই চাগে ইন্ডিয়াত বিনীত বৰাৰ কাম হয় এইবিলাক আপোনালোকে ইয়াতে চাওক ষ্ট্ৰীটত কাম কুকুৰ এটা উঠাইছে বাস এটা উঠাইছে আমি যেতিয়া এখন ফটো উঠাও বজাৰত আমি প্যাটাৰ্ন ফলো খুব কম কৰো অবজারভেশনটো চাওক ইয়াতে ফটোগ্ৰাফাৰৰ অবজারভেশনটো চাওক সেই কুকুৰটোৱে পোজ কেতিয়াও দিব নোৱাৰে বা পোজ দিয়া নাই বাটৰ সেই হয় কুকুৰ হয় আৰু ইমানে এন্টিসিপেটেড ইমেজ এটা
লোৱা বহুত টাফ হয় তেওঁৰ এক্সাৰসাইজ ইমান প্ৰেক্টিছ তেওঁ কৰিছে এইটো অবজাৰভেশনটো আনাৰ কাৰণে কুকুৰৰ নেজডাল গাড়ীৰ সেই গ্ৰাফিক্সটোৰ লগত মিলি পেলাই এটা কেনেকুৱা এটা শেপ ক্ৰিয়েট বেঞ্জামিন দা আহিছে এতিয়া মানে বেঞ্জামিন দা শুনি আছে হয় এতিয়া আহিছে জাক্সটা পজিশন মানে কি হয় আপনার এলিমেন্ট আপনার বেলেগ 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 এলিমেন্ট ক্লিয়ার আছে সবই অলপ মিউট হলে ভাল আছিলে আমি মাত শুনি আছো সকলোৱে মিউট কৰি ল'ব মিউট কৰিলে ভাল আছিলে বেলেগ বেলেগ এলিমেন্ট যেতিয়া একলগ হৈ এটা ইন্টাৰেষ্টিং কম্পোজিশন ক্ৰিয়েট কৰে সেটোক আমি জাক্সটাপজিশন বুলি কওঁ জাক্সটাপজিশন মিউট কৰি ললে ভাল আছিলে অলপ মিউট কৰি ললে ভাল আছিলে ওকে তো আমাৰ ফাৰ্স্ট স্লাইডখনত আপোনালোকে চাগে দেখিছে এই কুকুৰডালৰ লগত বাছৰ গ্ৰাফিক্সটো আনিবৰ কাৰণে ফটোগ্ৰাফাৰজন কিমান এন্টিসিপেট কৰিছে তাত এইটো স্পেচত গৈ পেলাই তো ষ্ট্ৰীটত আমি কেতিয়াও পোজ দিয়াই পেলাই আমি এনেকুৱা টাইপৰ কাম কৰিব নোৱাৰো এইটো হল অকল এক্সাৰসাইজ প্ৰেক্টিস তেওঁৰ ইমান প্ৰেক্টিস ইমান তেওঁৰ অবজাৰভেশন ইমানে কিনলি অবজাৰ্ভ কৰে তেওঁ ইমান কিন অবজাৰভেশন তেওঁ এইবিলাক বস্তু দেখা পায় আমি হয়তো দেখা পাব পাৰো কিন্তু এইটো কৰিব লাগিলে আমি যথেষ্ট এক্সাৰসাইজ কৰিব লাগিব অবজাৰ্ভ কৰিবৰ কাৰণে জাক্সটাপজ আমি লৈ পেলাই আমি এটা যিকোনো ছবি এখন ধুনীয়া কৰি তুলিব পাৰো নেক্সট স্লাইডটো দাদা এখন ইমেজ চাওকচোন চাওক স্কুটিৰ লাইটটো মেকুৰীৰ চকুৰ লগত তেওঁ অবজাৰ্ভ কৰি আছে মেকুৰীটোক তাতে ৰখাই পেলাই কাম কৰা নাই মেকুৰীটো তাত আছিল তেওঁ অবজাৰ্ভ কৰি পেলাই এইটো কাম কৰিছে নেক্সট ইমেজটো যা পিছফালে বন্দুকৰ লগত যোনটো বেলুন ফুটাই সেইটো বস্তু আছিলে কিন্তু মাইকীজনী যোনটো চাদৰ লৈছে সেইটোতো বেলুনৰ টেক্সচাৰটো সেম আছে তো এইটো অবজাৰ্ভ কৰি পেলাই তেওঁ ফটোখন ক্লিক কৰিছে তো জাক্সটাপজিশন সাগে ক্লিয়াৰ হৈছে সবৰে বেলেগ বেলেগ এলিমেন্ট যেতিয়া একলগ হৈ পেলাই এটা ইন্টাৰেষ্টিং বস্তু ক্ৰিয়েট কৰে এটোকে জাক্সটাপজিশন বুলি কয় থ্যাংক ইউ আমি তেতিয়া হলে আৰু বহুত ৰুলস আছে আমি এইখিনি ৰুল আজি যিখিনি ৰুল আমি ডিসকাস কৰিছো সেইখিনি যদি আপোনালোকে অলপ বুজিব পাৰিছে তেতিয়া হলে নিশ্চয় ভাল ফটো আৰু ভাল ফটো আপোনালোকে উঠাব মই বিশ্বাসী থ্যাংক ইউ হিম হয় আমি এটা সুন্দৰ প্ৰেজেন্টেশন পালো এতিয়া আমি ইন্টাৰেকশন সেশনলৈ যাম কাৰ কোৱেশ্চন আছে সুধিব পাৰিব এতিয়া আৰু বিদ্যুৎ গোটেইখিনি আপডেট হৈছে হৈছে দাদা আচ্ছা ঠিক আছে থ্যাংক ইউ
আপোনালোকৰ প্ৰশ্নবিলাক সুধিব পাৰিব যিজনে সোধে আনমিউট কৰি ল'ব আচ্ছা কাকতি বঢ়িয়া হয় একদম ফ্যান্টাস্টিক প্ৰেজেন্টেশন থ্যাংক ইউ স্যার বহুত কথা শিকিলো বহুত ভাল লাগিল থ্যাংক ইউ স্যার এই জাস্টাফিকেশনটো ভেৰি ইন্টাৰেষ্টিং মই মানে এনেকুৱাটা মতো দেখি আছো কিন্তু এটো ৰুল যে এনেকুৱা এটা ৰুল আছে হয় দেখি ভাল লাগিল আচ্ছা হয় কথা স্যার এটা হয় স্যার এটো বৰ ইন্টাৰেষ্টিং আচ্ছা জাস্ট কথা এটা সুধিছো মানে ৰুলটো বহুত এতিয়া যিমানখিনি আপুনি ক'লে বা ইয়াতেই বহুত কেটা কেতিয়াবা এনেকুৱা হয় নেকি যে কিবা এটা ৰুল মই ফলো কৰিব গৈ বেলেগ দুটামান ৰুল স্যাক্ৰিফাইস কৰিব লগা হয় বাদ দিব লগা হয় স্যার যে মই হয় স্যার হয় স্যার মই স্যার মোৰ এনেকুৱা কৰিব পাৰি নিশ্চয় স্যার তাৰ মানে মই যেতিয়া এখন ফটো উঠাও যেতিয়া স্যার উঠাও মই তেতিয়া মই ৰুলৰ কথা মই চিন্তা নকৰো নকৰো ডেফিনেটলি এটো মাইন্ডত নাহে স্যার নাহে তাৰ মানে নাহে মানে কি এতিয়া যেতিয়া আমি এক্সাৰসাইজ কৰো বা আমি যেতিয়া ফটোখন লৈ আহো তেতিয়া আমি ডেস্কটপত লৈ লও তেতিয়া আমি ফটোখন চাই পেলাই ফিল কৰিলে আমি গম পাওঁ যে এটো ৰুলত সোমাইছে এটো মানে স্যার প্ৰেক্টিস যেখিনি স্যার মই প্ৰেক্টিস কৰিছো এটো মানে স্যার আজিৰ কথাহে মানে এটো মই আপোনাক কৈছো কিন্তু যেতিয়া ৰুলখিনি শুনিছো বা যেতিয়া অবজাৰ্ভ কৰিছো তেতিয়া স্যার নিশ্চয় অবজাৰ্ভ কৰি পেলাই ৰুলত পেলাম বুলি পেলাই চিন্তা কৰি ফটো উঠাইছিলো কিন্তু এতিয়া স্যার মানে মোৰ বাই ডিফল্ট কিছুমান ৰুলছ সোমাই গৈছে স্যার এনেকুৱা নহয় যে স্যার মই এটো ৰুলতে ফটোটো উঠাইছো মই বহুত ফটো মানে উল্টাকে উঠাই ভাল পাওঁ উল্টাকে উঠাই মই বহুত ফটো ভাল পাওঁ প্লাস তাৰ মানে স্যার চাৰ লগত খেলি ভাল পাওঁ তো মোৰ মানে ইন্টাৰেষ্ট হয় তো তেতিয়া মই এইবিলাক কথা মই ফিল কৰি কেতিয়া ফটো নুঠাও ঠিক আৰু এনেকুৱা নহয় ইটস জাস্ট এ সাজেশন স্যার বুজি পাইছো তাৰ মানে বস্তুটো এনেকুৱা ৰুল বোলা বস্তু স্যার নাথাকে উই ক্যান ব্রেক রুলস yes we can break rules আমি রুল ভাঙিব পাৰো কিন্তু আমি জানাও মানে উচিত কিছুমান বস্তু বেসিক বস্তুখিনি বেসিক বস্তুখিনি লাগিব মানে হৰাইজনটো টিল হলে নহব কেতিয়াও নহব মানে বেয়া লাগিব আৰু এনেকুৱা নহয় আৰু মই ইয়াতে সাৰে তেতিয়া হৰাইজনৰ কথা কৈছে মই তেতিয়া এটা কথা কোৱা নাই আমি নিউ কামাৰ খিনিক বা লাৰ্নাৰ খিনিক আমি মই এটা মোৰ ফালৰ পৰা এটা কথা ক'ব খুজো হৰিজন্টেল লাইনটো টিল্ট যোনটো হয় আমি কেতিয়াবা ইচ্ছাকৃতভাৱে আমি টিল্ট কৰি ল'ব পাৰো ফটোখন ইন্টাৰেষ্টিং কৰিব কাৰণে আচ্ছা এইটো আমি সব ফটোতে আমি যে হৰিজন্টেল লাইনটো আমি সিধাকে ৰাখিম হেনেকুৱা কথা নহয় কিন্তু আমি ল্যান্ডস্কেপ ফটোগ্ৰাফি বা বেসিক যোনখিনি আমাৰ ফটোগ্ৰাফ থাকে আমি এইটোত আমি সদায় হৰিজন্টেল লাইনটো আমি স্ট্ৰেট ৰাখো কিন্তু আমি কেতিয়াবা আমি পোৰ্ট্ৰেট ফটোগ্ৰাফি কৰিলো বা আমি কাপল শ্বট মানে কৰিলো তেতিয়া আমি হৰিজন্টেল লাইনটো আমি টিল কৰি আমি ইন্টাৰেষ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে আমি বেকাকে আমি ফটোখন উঠাব পাৰো বা আমি এডভেঞ্চাৰ ফটোগ্ৰাফি কৰিলো তেতিয়া আমি অলপমান হেনেকে আমি অলপমান টিল কৰি পেলাই আমি এই ফিলটো আনিবৰ কাৰণে আমি অলপমান বেলেগকে আমি ল'ব পাৰো হেতুতে স্যার মই কৈছো যে মানে আমি অকল হেতু বস্তুত আমি ৰেষ্ট্ৰিক্টেড হৈ থাকিব নালাগে ঠিক যে আমি অকল হৰিজন্টেল লাইনটো আমি এনি টাইম সিধাই কৰিম সিধা আমি কৰিব লাগিব বেসিক আমি যেতিয়া আমি ল্যান্ডস্কেপ এটা আমি উঠাম যে দেখি আছো যে আমি হেতু ইচ্ছাকৃতভাৱে কৰা বস্তু নহয় হেতু হলে গণ্ডগোল হয় বাকি আমি ইচ্ছাকৃতভাৱে আমি টিল কৰিব পাৰো বুজিলো ধন্যবাদ বঢ়িয়া হয় স্যার থ্যাংক ইউ বাকি আৰু কাৰোবাৰ কিবা প্ৰশ্ন হয় এই কথা এটা সুধিব খুজিছিলো লিডিং লাইনৰ বিষয়ে তাৰ মানে মই
কেইদিনমান আগতে এখন ফটো তুলিলো মোবাইলেৰে Okay. এটা ট্ৰেইনৰ ৰাস্তা এটা আছে Okay. ইটোত লিডিং লাইনটো কেনেকে মানে প্ৰচেছ হৈছে বা কেনেকে হৈছে এইটো জনাব নেকি ফটোখন এইখন ফটোখন চাওকচোন ক'ত পঠাইছা মানে ইয়াতে Screen ত কেমেৰাতে দেখুৱাই দেখুৱাই আছে। আছো স্ক্ৰীন শ্বেয়াৰ কৰিছা নেকি এক ছেকেণ্ড মই দেখা পোৱা নাই একচুৱেলি নহয় ওকে নহয় স্ক্ৰীনটো হয় দেখুৱাই হয় আছে। মই দেখি আছো আচ্ছা অলপমান জুমত কৰা ওকে এইটো মই কি বিচাৰিছা এইটো লিডিং লক্ষ্য লাইনৰ বিষয়ে লিড কৰি আছে ঠিক হা লক্ষ্য লিড কৰি আছে ঠিক কিন্তু যদি লিড কৰি পেলাই এটা মানে মেইন এলিমেন্ট যাক কওঁ আমি হয় লিড কৰি চকুত লিডিং লাইন মানে কি লিডিং লাইনটো চকুৰ কাৰণে হয় আমাৰ চকুৰ কাৰণে আমি চকুৱে আমি লিড কৰি আমি গৈ থাকো এই লাইনটোত চকুটো গৈ পেলাই এটা পইণ্টত সোমাই যায় মোবাইলত ফটোখন তুমি চোৱা গম পাবা সোমাই গৈছে কিন্তু সোমাই গৈ পেলাই ক'ত ৰখিছে আমাৰ ৰিজাল্টেণ্টটো চকুটো তাতে যদি আমি এটা তুমি য'ত যোনটো পাৰ্ট মানে ৰাখিছা তাত যদি এটা ৰঙা কালাৰৰ এটা ট্ৰেইন আহি থাকে ধোৱা চোৱা এৰি পেলাই ফটোখন চাগে আৰু বহুত ধুনীয়া হ'ল হয় তো এই টাইপৰ এনেকুৱা টাইপৰ কথা মানে সেইটোৱে যে অকল যে সেইটো ট্ৰেইনটোৱে হ'ব লাগিব মই জাষ্ট এটা এক্সাম্পল তোমাক দি দিছো বুজি পাইছো আমাৰ লিড কৰি পেলাই চকুটো আমাৰ তাত গৈ পেলাই ৰখিছে আৰু য'ত ৰখিছে তাত যদি আমি ইণ্টাৰেষ্টিং বস্তু এটা ৰাখিব পাৰিছো that can be a wow photo বুজি পাইছা পাইছো হিন্দু থ্যাংক ইউ আমাৰ গ্ৰুপত প্ৰায় ফটো আহি থাকে এনেকুৱা লিডিং লাইন থকা ফটো কিন্তু মেইন প্ৰব্লেমটো হয় আমি প্ৰায় লিখো যে ফৰগ্ৰাউণ্ড এলিমেণ্ট নাই বা কিবা এটা এলিমেণ্ট লাগে মেইন কথাটো সেইটো তাৰমানে লাইনখিনি গৈ পেলাই কৰবাত বস্তুটো মিট হ'ব লাগে এটা অবজেক্টত যেতিয়া গৈ পেলাই পাবগে সেই তেতিয়া সাবজেক্টটো কমপ্লিট হয় ফ্ৰেমটো এতিয়া ক'তবাত যোনটো গৈ পাব লাগে সেইটো যদি তোমাৰ মেইন এলিমেণ্ট তুমি ৰাখিব পাৰিছা বা তুমি চবতকে ইম্পৰ্টেণ্ট এলিমেণ্ট ফটোখনত তুমি কোনটো ৰাখিছা সেই পাৰ্টটোত যদি তুমি লিড কৰিব পাৰিছা ফটোখনত এইটো চবতকে ভাল মানে বুজি পাইছো আৰু কাৰোবাৰ কুৱেশ্যন একো নাই ভয় কৰিব লগা নাই দেই ফুৰিব পাৰা হিমদা কোন হিমদা মই ত্ৰিদীপ দিব ওকে ত্ৰিদীপ কোৱা হিমদা এইয়া লিডিং লাইনটোৰ কথা মই সুধিব খুজিছো লিডিং লাইনটো ধৰ এলিমেন্ট এটা আপুনি যোনটো কৈছে ট্ৰেইন বা কিবা এটা আহি থাকিলে মানে বেছি ভাল হ'ল হয় চ' এই লিডিং লাইনটোত মানে এনেকুৱা নহয় নেকি যে ধৰক কাৰোবাৰ বেক চাইড বা কিবা এটা এলিমেণ্টৰ বেক চাইড যদি মানে আহে তেতিয়াহ'লে সেইটো হ'বনে নাই ধৰক মানুহ এজন গৈ আছে মানে একদম লাষ্ট এণ্ড পইণ্টত সেইটো ধৰক মানুহটোৰ মানে বেক চাইডটো আহিছে চ' মানুহজন মানে ঘৰৰ ফালে গৈ আছে মই মানুহজনৰ পিছফালৰ পৰা ক্লিক কৰিছো চ' সেইটো হ'বনে নাই চোৱা মই এটা কথা প্ৰথমতে মই কৈছিলো যেতিয়া আমি ষ্টাৰ্টিং কৰিছিলো এটা বস্তু হ'ল কম্পজিশ্যনৰ বস্তুটো হ'ল তোমাৰ বহুত কেইটা ৰুলছ থাকে কিন্তু কম্পজিশ্যন বস্তুটো কি আমি সেইটো প্ৰথমতে আমি সেইটো বস্তু জানি ল'ব লাগিব বা আমি সেইটো বস্তু প্ৰথমতে আমাৰ মাইণ্ডত আমি ছেট আপ কৰি ল'ব লাগিব এলিমেণ্টছ এৰেঞ্জ প্ৰপাৰলি টু suit the idea or goal of your work তোমাৰ আইডিয়াটো কি ফটোখন উঠোৱাৰ সময়ত আমি এনেকে যেনেকে তেনেকে আমি ফটো উঠালে বস্তুটো বেয়া হয় আমাৰ ইন্টেনশনটো কি এইখন ফটো মই যে উঠাইছো মই কিয় উঠাইছো যদি গৈ থকা মানুহে হয় যদি সেইটো মেছেজ আমি প্ৰপাৰলি দিব পাৰিছো সেইখন ফটো বেয়া বুলি মই কেতিয়াও নকওঁ গৈ থকা এটা ফটো হ'ব পাৰে মানুহৰ ফটো হ'ব পাৰে এইটো কোনো কথা নাই এনেকুৱা আচ্ছা থ্যাংক ইউ
নেক্সট কুৱেশ্যন অলপ সোনকালে কৰিলে ভাল আমাৰ হাতত 9:30 মিনিট আছে আচ্ছা হিম মই দিগন্ত দাদা কওক আচ্ছা ইহঁত হৰাইজন এইটো আমি কেতিয়াবা ইহঁত মেক্ৰত যদি কৰোঁ তাত কেতিয়াবা টিল্ট হ'লে এইটোতো একো প্ৰব্লেম নাই চাগে নহয় যদি আপোনাৰ মানে সেইটো প্ৰব্লেম নাই এনে প্ৰব্লেম নাই যদি আপোনাৰ ইন্টেনশনটো আপোনাৰ টিল্ট কৰাই হয় তেতিয়াহ'লে কোনো প্ৰব্লেম নাই কিন্তু আপুনি যদি গম নোপোৱাকে কৰি আছে তেতিয়াহ'লে প্ৰব্লেম থাকা বুলি মই কম মই কেতিয়াবা তাৰমানে তাৰ মুভমেণ্টটো চাই পেলাই মই অলপমান টিল্ট কৰি ৰাখোঁ কেতিয়াবা ঠিক আছে তেতিয়াহ'লে কোনো কথা নাই কিন্তু এণ্ড প্ৰডাক্টটো আপোনাৰ আৰ্টৰ সদায় এণ্ড প্ৰডাক্টটো মানে আপোনাৰতো প্ৰচেছটো আপুনি বহুত ধৰে মানে এতিয়া ধৰক আমি ফটো এটা উঠোৱাৰ পৰা আমি প্ৰচেছিঙৰ পৰা আদি কৰি লাষ্টত আমি এখন ফটো এখন পাওঁ আমি যেতিয়া ফটো এখন পাওঁ লাষ্ট প্ৰডাক্টটো এই প্ৰডাক্টটো যদি ধুনীয়া দেখা পাওঁ বা মানে আই প্লেজিং হয় বা কিবা এটা মেছেজ দিয়ে তেতিয়াহ'লে সেইখন ফটো কোনো অসুবিধা নাই হয় ধন্যবাদ থেংক ইউ আৰু কোনোবা কিবা ভাগৰ লাগিলে নেকি কথা শুনি লাগিব পাৰে হেল্ল' কোন কোন হেল্ল' অনুপ ভাগৱতী হেল্ল' হয় এই ফ্ৰেম উইদিন এ ফ্ৰেম যিটো যে ফ্ৰেম উইদিন এ ফ্ৰেম আৰু মানে কেনেকুৱা ধৰণৰ ফটোৰ লগত মানে মানে অলপ মানে হেৰিটো যিখন ফটো দেখাইছিল হাতীটোৰ লগত যে এই বস্তুটো অকণমান আৰু অকণমান ডেপটো ক'ব পাৰিব নেকি মানে কেনেকুৱা টাইপৰ হ'লে ভাল হয় আৰু ফ্ৰেম যিটো হাঁহটো দেখাইছিলে তলৰ পৰা ভিউ ফাইণ্ডাৰৰ পৰা লৈ আছিলে হাঁহটোৰ মূৰটো আৰু মানুহজনৰ মূৰটো আছিলে সেইটো নহয় জানো ফ্ৰেম উইদিন এ ফ্ৰেম সেইটো নাছিল জানো কথাটো হয় সেইটোৱে হয় আপোনাৰ মানে ফ্ৰেম উইদিন এ ফ্ৰেমটো আপুনি ফ্ৰেমটো মানে কি এনেকুৱা মানে কি লেফট চাইড ৰাইট চাইড কিবা কথা আছে নে একদম মানে ষ্ট্ৰেট লাইন বা কথা নাই বা ষ্টৰি ওলাব লাগে মুঠতে এই ফ্ৰেমটোৰ ভিতৰত যিটো দুটা ফ্ৰেম হ'ব হয় আপুনি ভাল প্ৰশ্ন এটা সুধিছে এইটো আপুনি ফ্ৰেম উইদিন এ ফ্ৰেম আপুনি চিমেট্ৰি এটাটো কৰিব পাৰে যোনটো চিমেট্ৰি যোনটো মই মানে নিয়ম আপোনালোকক কৈছিলো চিমেট্ৰিত সাপোজ আপোনাৰ দুখন খিৰিকী ইফালে আছে দুখন খিৰিকী আপোনাৰ সেইফালে আছে তো আপোনাৰ সেই দুখন খিৰিকীত আপুনি এটা ফালে এটা খিৰিকীত আপুনি কিবা এটা ষ্টৰি দেখাই আছে আপুনি হেডফোনত গান সাপোজ শুনি আছে আৰু এখন খিৰিকীত গান গাই মানে ডান্স কৰি আছে আপোনাৰ সেই চিমেট্ৰিৰ পাৰ্টটো আপুনি ফ্ৰেম উইদিন এ ফ্ৰেম সোমাব পাৰে আপুনি ফ্ৰেম উইদিন এ ফ্ৰেম আপুনি পৰ্ট্ৰেট ফটোগ্ৰাফিটো আপুনি সোমাব পাৰে এইটো ডিপেণ্ড কৰিব আপোনাৰ কামৰ লগত মানে আপুনি যিমান এক্সপেৰিমেণ্ট কৰি যায় এইটো মানে এক্সপেৰিমেণ্টেশ্যন কাম আপুনি ফ্ৰেম উইদিন এ ফ্ৰেম যোনটো কথা কৈছো আপুনি যিকোনো বস্তুত আপুনি ফ্ৰেম দেখা পাব আপুনি ঘৰত আপুনি চাব অবজাৰ্ভ কৰিব আপুনি বহুত কেইটা ফ্ৰেম আপুনি দেখা পাব আৰু এই ফ্ৰেমৰ ভিতৰতো আপুনি ইন্টাৰেষ্টিং ফ্ৰেম আৰু ক্ৰিয়েট কৰিব পাৰে ফ্ৰেমৰ ভিতৰত ফ্ৰেম উইদিন এ ফ্ৰেম আপোনাৰ 3খনমান ফ্ৰেমো আপুনি সোমাব পাৰে মানে বুজি পাইছে কিবা কথাটো মই ক্লিয়াৰ কৰি পাৰিছো না নাই বা নাই চালে গম পাব আমাৰ ভাস্কৰৰ কেইটামান ভাল ফটো আছে ফ্ৰেম উইদিন ফ্ৰেম গ্ৰুপত দি দিয়া হ'ব বাৰু সেইকেইটা হোৱাটছএপ গ্ৰুপত দি দিয়া হ'ব চালে আৰু ক্লিয়াৰ হ'ব নেচাৰেলি আপুনি ফ্ৰেম বহুত ক্ৰিয়েট কৰিব পাৰে আপোনাৰ এখন ফ্লেট ইমেজ আপোনাৰ এখন মানে
ইমান ইন্টাৰেষ্টিং এখন ইমেজৰ লৈকে আপুনি কনভাৰ্ট কৰিব পাৰে এখন ডাল ইমেজ এখন হয় আৰু কোনোবা আৰু 4.5 মিনিট আছে কোনোবাই কিবা সুধিবনে কোনোবাই নাই চাগে আৰু খবৰ প্ৰশ্ন লাগিছে নেকি চবৰে নাই প্ৰশ্ন নাই তাৰমানে আজি টপিকটো অকমান ইন্টাৰেষ্টিং হ'ল নিশ্চয় তেওঁলোকে সেইখিনি বুজি ল'বলৈ চেষ্টা কৰিছে গতিকে প্ৰশ্ন চাগে বেছি নাই আমি আছো আমি WhatsApp গ্ৰুপটোত থাকিম সদায় তো কিবা কোৱেৰিজ থাকিলে বা কিবা এইকেইটা পইণ্টত যিমান কেইটা মই আজি কম্পজিশনৰ ৰুল শিকালো তাৰ ভিতৰত আপোনালোকে আৰু বহুত কেইটা ৰুল আছে যোনবিলাক মই টাচ কৰা নাই এইকেইটা ৰুল বেছিক ৰুল যোনখিনি আছে এইখিনি আপোনালোকে অলপমান চাব আৰু এটা পাৰ্ট আছিল টেনশ্যন ক্ৰিয়েট কৰা বুলি কয় কম্পজিশনত টেনশ্যন মানে কি এতিয়া আমি মানুহবিলাক মই এইটো কথা কোৱা নাই জপিয়াই থকা মানুহ এটাক আমি বেছি চকুত আমি চকু দি চাই ভাল পাওঁ মানে ইমেজ এটা আমাৰ একচুৱেলি টেনশ্যন ক্ৰিয়েট হৈ যায় এইটো বস্তু আমি খেলিব পাৰো মই এখন ফটো এখন মোৰ আছে বহুতে চাগে দেখা পাইছে এই অলং দলং খেলা বয়সতে বুলি কিবা এনেকুৱা এখন ফটো আছিলে বাচ্চাবিলাকে খেলি থকা মানে জপিয়াই থকা এজন মানে ল'ৰা এটা জপিয়াই থকা ঠিক সেইদৰে আমি বহুত সময়ত আমি টেনশ্যন ক্ৰিয়েট কৰিব পাৰো এখন ইমেজত আৰু এনেকুৱা টাইপৰ বহুত কথা আছে আমি কেতিয়াবা কথা পাতিম মই আশা কৰিছো মোৰ এইখিনি চেষ্টাই আপোনালোকৰ কিবা সহায় নিশ্চয় কৰিব আৰু ভাল ভাল ফটো দেখা পোৱা আশা কৰিছো আৰু 1 মিনিট 49 সেকেন্ড আছে আৰু এটা লিংকত যাম নে ধন্যবাদ ইয়াতে সামৰিম ধন্যবাদ হিমদা মোৰ ফালৰ পৰা ধন্যবাদ যথেষ্ট তোমালোকে সময় হেৰি কৰিলা আজি থ্যাংক ইউ ভেৰি মাচ ভাল লাগিল সেশনটো সকলোকে ধন্যবাদ জনালো যিসকলে আজি ইয়াত উপস্থিত থাকি সফল কৰিলে আজিৰ প্ৰগ্ৰামটো আৰু আমি আশা কৰিছো আজিৰ পৰা কম্পজিশনৰ সাইটটো আৰু অলপ ষ্ট্ৰং হ'ব গ্ৰুপত তেনে ধৰণৰ ফটো আহিব বুলি আশা কৰিছো আৰু ইয়াৰ লগতে আৰু এটা আমাৰ থাকিব যে নেক্সট সেশনৰ কাৰণে আমি প্ৰতিজনৰ পৰা এখনকে ফটো বিচাৰিম আমি এটা গ্ৰুপত লিখি দিম বাৰু WhatsApp গ্ৰুপত আমাৰ নেক্সট সানডে কাৰণে আমাক এখনকে ফটো লাগিব সকলোৰে পৰা অকল এখন ফটো বেছি ফটো দিব নোৱাৰে কোনেও অকল এখন ফটো যোনখন ফটো ফিল কৰা যে মানে সবতকে ভাল মোৰ কাম আৰু হেতু আমি কি ধৰণে দিব লাগিব হেতু আমি জনাই দিম সবতকে ভাল লগা কাম হেতু কি ধৰণে দিব লাগিব আমি জনাই দিম গ্ৰুপতে গতিকে সকলোকে পুনৰ ধন্যবাদ জনালো আজি উপস্থিত হোৱাৰ কাৰণে আৰু হিমদীপ্ত কাকতিকো ধন্যবাদ জনাইছো সুন্দৰ এটা সেশন আমাক দিয়াৰ কাৰণে Thank you all. Good night.